অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ফৰেষ্ট ষ্টাফক ৰেচনৰ বাবে আমি মাহত 2000 টকা দি আছিলোঁ। যিহেতু পুলিচে ৰেচনৰ বাবে 2500 টকা পায়, সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফ্ৰণ্টলাইন ষ্টাফক আমি ৰেচনৰ বাবদ দিয়া 2000 টকা 2500 টকালৈকে আমি বৃদ্ধি কৰোঁ। আপোনালোকে জানে যে আমি 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে, সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব। অৰ্থাৎ অসমৰ 35খন জিলাৰ যি ধৰণে গ্ৰন্থমেলা আয়োজন হ'ব, যিসকল আয়োজক সেই আয়োজকসকলক আমি 5 লাখ টকাৰ এটা অনুদান আগবঢ়াম। আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। 5 lakhs in district headquarter, 2.5 lakhs in co-district headquarter. State governmentor যিকোনো ফাংচনত অতিথিসকলক গামোচাৰ লগতে একোখন কিতাপ উপহাৰ দিয়াটো অনিবাৰ্য হ'ব। ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্তকৈ দিম। আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে, বেছি আছে, 4 লাখ বুলি ক'ব পাৰে। তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব। এইবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন 1 জানুৱাৰী তাৰিখে পুৱা কৰি অসমৰ 12 লাখ পৰিয়ালত আমি বিতৰণৰ বাবে সিদ্ধান্ত লৈছোঁ। স্বাভাৱিকভাৱে অসমৰ ৰাইজেও যদি বিয়া সভা বাৰ্থডে আদিত কিতাপ উপহাৰ দিয়া আৰম্ভ কৰে, তেতিয়াহ'লে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু অধিক সফল হ'ব। শেষত আমাৰ কেবিনেটত আজি আমাৰ ৰাজ্য চৰকাৰৰ 6টা ছায়েন্স চেণ্টাৰ মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ আৰু আমিনগাঁও আৰু বঙাইগাঁও নিৰ্মাণ হৈ আছিলে। ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত 178 কোটি টকা কেবিনেটে আজি অনুমোদন দিয়ে। কেবিনেটৰ এইকেইটাই সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা প্ৰশ্ন আছে আপোনালোকে নিশ্চিতভাৱে কৰিব পাৰে। আমি কেবিনেটত গোৰ্খা লোকসকলক ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কাৰণে অনুমোদন জনাইছিলোঁ আৰু ইতিমধ্যে তেওঁলোকৰ নামবোৰ প্ৰত্যাহাৰ হৈছে। কেইদিনমান আগতে আমি কেবিনেটত কোচ ৰাজবংশী লোকসকলৰ বাবে আমি বিদেশী ন্যায়াধিকৰণত থকা গোচৰসমূহ উইথড্ৰ কৰাৰ কাৰণে আমি অনুমোদন জনাইছিলোঁ, সিদ্ধান্ত লৈছিলোঁ। সেই বিষয়ে আমি আপোনালোকৰ ওচৰত এই কথাখিনি প্ৰকাশো কৰিছোঁ। বাকী পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা যিসকল মানুহ আহিছে, 2014 চনৰ আগত অহা মানুহখিনিক নাগৰিকত্ব আইনে নিজেই সুৰক্ষা দিয়ে। ইয়াৰ ওপৰত ৰাজ্য চৰকাৰে নতুনকৈ কিবা কৰাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছোঁ। কিন্তু যোনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে, তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। আৰু সেই ক্ষেত্ৰত কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। হীৰেণ গোহাঁই ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে যে মাৰোৱাৰী, বিহাৰী মানুহখিনি আমাৰ নহয়, মিয়াখিনি আমাৰ, শুনিও বেয়া লাগিছে আৰু শুনি মই হজমো কৰিব পৰা নাই। আৰু বিষয়টো মই পঢ়া নাই, মই ভাবি লৈছোঁ যেন এইটো হীৰেণ গোহাঁই কোৱা নাই। তেনেকৈ মনত এটা আত্মসন্তুষ্টি লাভ কৰি তাক অলপ বাহিৰ কৰি থৈ দিছোঁ মনৰ পৰা। বাকী এইটো কোনোবা যদি ব্যক্তিৰ জ্ঞান আৰু বিবেক যদি সক্ষম হৈ থাকে, এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে। গতিকে মোৰ কেতিয়াবা মনত সন্দেহ হয় যে হীৰেণ গোহাঁই ডাঙৰীয়াই নিজে এইবোৰ লিখেনে কোনোবাই লিখি দিয়ে।